আজি বৰপিঠা কেইটামান বনাম বুলি ভাবিছোঁ মানে বিহুৰ বস্তুবোৰটো শেষেই হৈ গ'ল এইবোৰ বিস্কুট খায়ো ভাল নালাগে কিবা এটা নিজে বনোৱা বস্তু চাহৰ লগত খাই ভাল লাগে সেয়ে বৰপিঠা কেইটামান বনাম এফালে আমাৰ মিঠৈ কাটি লৈছোঁ চুৰিখন দি এতিয়া ইয়াতে মিঠৈখিনি সানি থম মই এতিয়া ল'ম মিঠৈ জোখ এইটো কাপ লৈ লৈছোঁ এই কাপটোৰে এইটো ইমান ডাঙৰ কাপটোৰ 1.5 কাপ মিঠৈ দিম আৰু পিঠাগুড়ি দিম 3 কাপ যদি দৰকাৰ হয় অকণমান আৰু পিঠাগুড়ি দি দিম আৰু যদি মানে পনীয়া হয় পানী অকণমান দি প্ৰথম মই ঘুটি ল'ম এতিয়া এইখিনি ঘুটি লওঁ মানে জোখটো লৈ লওঁ 1.5 কাপ মিঠৈ ইয়াত লৈ লওঁ এইখিনি 1 কাপ নহ'ল আৰু অকণ কাটি লওঁ কাপ হৈ গ'ল আৰু দিম আধা কাপ 1.5 কাপ দিম 1.5 কাপ মিঠৈ 3 কাপ যদি পিঠাগুড়ি দিওঁ একদম পাৰফেক্ট পিঠা হয় ধুনীয়া কোমলো হয় মিঠাটো জোখত হয় ইয়াত মই কোনো বেকিঙো নিদিওঁ বা খোৱা চ'দাও নিদিওঁ ইয়াত ধুনীয়াকৈ ফুলি যাব তেনেকৈ একো নিদিওঁ এতিয়া আছে আধা কাপ এতিয়া মই অকণমান পানী দিম বহুত বেছি নিদিওঁ হৈ যাব পানী গৰম পানী দিছোঁ একেবাৰে উতলা পানী নহয় আৰু ধুনীয়াকৈ গলাই ল'ব লাগিব গলাই লৈ এইখিনি চেকি ল'ম নহ'লে বালি চালি থাকেতো চেকনটো তথাপিওতো বালিটো যায় তথাপিও অকণ চেকি ল'লে আৰু কিবা কিবি চাহ থাকিলেও নাইকিয়া হৈ যায় পানী দি ঘুটি থোৱা মিঠৈখিনি মই এতিয়া ইয়াতে চাকি ল'ম এই মগতে চাকি ল'ম এতিয়া মই এইখিনি এনেকৈ বৰপিঠা বনাবলৈ মই ইউটিউবতে চাই শিকিছিলোঁ মানে আগতে মই বৰপিঠা বনাব জানো তথাপিও ইমান পাৰফেক্ট নহয় মই একদম পাৰফেক্ট বৰপিঠা লাগিছিল সেইকাৰণে মই এই মাঘৰ বিহুৰ সময়ত ইউটিউবত চাইছিলোঁ আৰু সেইমতে বনাইছিলোঁ বহুত ধুনীয়া একদম পাৰফেক্ট বৰপিঠা হৈছিলে ইয়াত কোনো বেকিং বা খোৱা চ'দা দিব নালাগে বহুত ধুনীয়াকৈ হয় তাকে ভাবিলোঁ মই যেতিয়া পাৰফেক্টকৈ বনাব পাৰিলোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেয়েহে আজি বনাওঁতে দেখাই দিছোঁ মই এতিয়া এইখিনি চাকি লওঁ ভালকৈ মিঠৈত বহুত বালি থাকে চালনি এইখনতো হেৰিখন চেকনি দি চাকিছোঁ তথাপিতো বালিটো যাবই আৰু কিছুমান আঁহ থাকে যে মিঠৈৰ সেইখিনি যাতে নাযাওক সেইকাৰণে মই চাকি লওঁ চাওকচোন চোৱা এই ধৰিব পাৰিছেনে কিমান ক'লা ক'লা ওলাইছে দেখিছে এইবোৰ দেখিছে কিমান ক'লা 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 ওলাইছে লেতেৰাবোৰ সেইকাৰণে মই চাকি লওঁ এইবোৰ চাওকচোন বহুত লেতেৰা থাকে মিঠৈটো এইখিনি এতিয়া মই এই এইটো চৰিয়াতে পিঠাগুড়িখিনি ঘুটি থৈ দিম এনেকুৱা ডাঙৰ পাত্ৰ হ'লে মানে ঘুটিবও ভাল পিঠাটো দিবও ভাল হয় আৰু এইটো ধুই লওঁ এতিয়া মই ইয়াত দিম এইটো মিঠৈ যিটো কাপেৰে মই জোখ কৰি লৈছিলোঁ সেই কাপটো দিয়ে মই এতিয়া 3 কাপ পিঠাগুড়ি দিম ইয়াত দিলোঁ 3 কাপ পিঠাগুড়ি খুন্দিলে অকণমান শুকুৱাই শুকুৱাই থ'ব লাগে বোলে 5 ঘণ্টা মানে এয়া পিঠাগুড়ি মিশ্ৰণটো ঘুটি পেলাই থ'ব লাগে তেতিয়া একদম পাৰফেক্ট হয় এতিয়া 3টা বাজিলে মই ঘুটোতে 5 ঘণ্টাৰ পিছত এইখিনি বনাব পৰা যাব মানে ৰাতি 8টা মানত এইখিনি বনাই দিব পৰা যাব আৰু তেতিয়া পাৰফেক্ট হয় মই মাঘৰ বিহুত যেতিয়া বনাইছিলোঁ আগদিনা ৰাতি ঘুটি থৈ দিছোঁ পিছদিনা ৰাতিপুৱা বনাইছোঁ বহুত ধুনীয়া হৈছে আমাৰ এইখিনি ডাঠ হৈছে নহয় ইয়াত আমি পানী দিব পাৰিম খানিটো পানী মই কমাই দিছোঁ মিঠৈ জোখটো হৈ গ'ল ইয়াত অলপ পানী লাগিব
ঠাণ্ডা পানী দিবি মই এনেকৈ ঘুটি পেলাই থৈ দিম সেইটো জোখতে বৰপিঠাটো একদম পাৰফেক্ট হয় ইমানটো আৰু এনেকৈ ধুনীয়াকৈ পৰি গৈছে একদম ডাঠো নহয় একদম পাতলাও নহয় যদি এতিয়া মানে ডাঠ হৈ যায় 5 ঘণ্টাৰ পিছত তেতিয়া আৰু অকণমান মই পানী মিলাই দিম এতিয়া এইখিনি ধুনীয়াকৈ ঢাকি থৈ দিম ঘুটা হৈ গ'লে এইটো জোখত ৰাখিলে ধুনীয়া হৈ যায় ৰাতি চাই ল'ম বনোৱা সময়ত যদি মানে পানী দৰকাৰ হয় তেতিয়া অকণমান পানী মিলাই দিম এইখিনি থৈ দিম এতিয়া ধুনীয়াকৈ ঢাকি দে মানে সন্ধিয়া ধূপ দিছে দেই তত নাই একেবাৰে গৈছো এইখিনিতে ৰৈ থাকিব লাগিব মই এতিয়া তাতে থাকিম মই আছোঁ ইয়াতে আহিলোঁ সেইজনী ইমান স্পীডো আয়ো পাকতে ঘূৰেও কালি বনাব লোৱা পিঠাখিনি এইখিনি কুটি থৈ দিলোঁ কালি নবনালোঁ এতিয়াহে মই বনাম পিছদিনা এতিয়া ডাঠটো আমি চাই ল'ম কিমান হৈ আছে এয়া জোখত হৈ গ'ল পিঠাখিনি বনাম কি কাটিবা ন কেৰাহীত তেল দি দিলোঁ মিঠাতেল আৰু এতিয়া ধুনীয়াকৈ গৰম হ'ব লাগিব তেলখিনি মিশ্ৰণটো যদি বহুত পনীয়া যেন দেখে তেতিয়া অকণমান চুজি দি দিব পাৰিব ধুনীয়া হৈ যায় তেতিয়াও বনাই লওঁ গোটেইখিনি এয়া আমাৰ বৰপিঠা ৰেডি হৈ গ'ল ইয়াত কোনো বেকিঙো নাই খোৱা চ'দাও নাই এইখিনি এতিয়া দুপৰীয়া ভাত খাব লৈছে পিনে ভাত এইফালে শাকেদি মাছৰ তৰকাৰী বিলাহী দি শাক বিলাহী দি আৰু এইফালে সৰু আলু ভাজি এয়া পেটু ভাজি বেঙেনা দি এইপিনে মাছ ইয়াত খাই লওঁ এতিয়া ভাত খাই মেলি আজৰি হ'লোঁ অকণমান দেয়া মানুহ খোৱালোঁ খোৱাৰ পৰা উঠিলে এতিয়া অকণমান ওলাই যাওঁ মানে ঘৰলৈ অহাৰ পাছত ওলাই যোৱা হোৱা নাই আৰু মাৰো কেইটামান বজাৰ আছে তাকে যাওঁ মায়েও যাওঁ বুলি ক'লে সেইকাৰণে যাওঁ গোটেইকেইটা ওলাই দেহামনুকো ওলাইকৈ ৰেডি হ'লোঁ আৰু আজি এইটো ভিডিঅ' এইখিনিতে সামৰি দিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আহিছোঁ আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেতিয়া লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব